কুকাৰত বনোৱা ছাগলী মাংস খাই কোনে কোনে ভাল পায়। মই কিন্তু ফাৰ্ষ্টবাৰৰ কাৰণে বনাইছোঁ কুকাৰত, আৰু আপোনালোকক ভাবিছোঁ এবাৰ দেখাই দিওঁ মইনো কেনেকৈ বনালোঁ কুকাৰত। আৰু সকলোৱে বনাব জানেই, বনাই থাকে, তথাপি মইনো কেনেকৈ বনাইছোঁ আপোনালোকক দেখাইছোঁ। এইফালে এয়া মাংসখিনি, আৰু ইয়াৰ পিছত কুকাৰত দি দিলোঁ তেল, মিঠাতেল, আৰু অকণমান চেনি দি দিছোঁ। তাৰপাছত ইয়াত পিঁয়াজখিনি দি দিম, আৰু দি পেলাই পিঁয়াজখিনি অলপ টাইম ভাজি লোৱাৰ পাছত ইয়াত দি দিম আদা নহৰু। আৰু আদা নহৰু দিয়াৰ পাছত গোটেইখিনি মছলা, জিৰা, ধনিয়া পাউডাৰ, মিট মছলা, মটন মছলা, গোটেইখিনি মছলা দি ভাজি অকণমান মাংসখিনি দি দিলোঁ। আৰু ইয়াৰ পাছত অলপ দেৰিকৈ আলু দিছোঁ, আৰু আলু দিয়াৰ পাছত আকৌ অলপ টাইম ভাজি ল'ম। অকণমান গৰম মছলা দি দিছোঁ, আৰু অলপ টাইম ভাজি হোৱাৰ পাছত ইয়াত দি দিম পানী, আৰু পানী দিয়াৰ পাছত কুকাৰত 4টা হুইচেল মাৰিবলৈ দিছোঁ, আৰু অকণমান জলকীয়া গুড়া দি দিছিলোঁ। আৰু তাৰ পাছতে ইয়াত দেখিছে মাংস ৰেডি হৈ গ'ল। মাংস সঁচাকৈ খাবলৈ বহুত ধুনীয়া হৈছিলে, কিন্তু কালাৰটো ইয়াত অকণমান বেয়া দেখিছে, কিন্তু এনেই বহুত ধুনীয়া হৈছিলে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।